নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ খবৰ যে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে নিজৰ সেকেণ্ডখন খেলত ড্ৰ কৰিছে বেংগলোৰ এফচিৰ লগত 1-1 ড্ৰ খেলা আমি দেখিবলৈ পালোঁ খেলখন যথেষ্ট এখন ভাল খেলেই হ'ল কিন্তু উইনাৰ হ'বলৈ সক্ষম নহ'ল প্ৰথমখন আপোনালোকে জানে যে হাৰিছিলে এনইএফচি ইষ্ট বেংগলৰ এগেইনষ্টত দেন সেকেণ্ডখন আকৌ ড্ৰ হৈছে গতিকে হৰাৰ পৰা ড্ৰলৈ গৈছে আমি আশা কৰিম যে ড্ৰৰ পৰা আকৌ জিকালৈ যাবগৈ গতিকে লাহে লাহে খুজ দুখুজকৈ আগবাঢ়িছে এনইএফচি আমি আশা কৰিম যে প্ৰদৰ্শনবিলাক ভাল হ'ব আৰু এইখন খেলত আমি পজিটিভ দেখিবলৈ পালোঁ যে প্ৰথমতে এক গ'লত পিছ পৰাৰ পাছতো ফাইট কৰিলে এনইএফচি আৰু ফাইট কৰি খেলখনত কামবেকো কৰিলে সেইটো ভাল লাগিলে জিকিব নোৱাৰিলে সেইটো বেলেগ কথা কিন্তু পিছ পৰি থকা খেলখন যে ড্ৰ কৰিলে সেইটো ভাল কথা বিশেষকৈ বেংগলুৰু এফচিৰ নিচিনা এটা দলৰ লগত বেয়া টিম নহয় বহুত ভাল টিম হয় আৰু আমি যদি ক'বলৈ যাওঁ যেটো গোল দিছিলে লাল ৰিঞ্জুৱালা লাল বিয়াকনিয়া তেখেতৰ যেটো গোল ভাল যথেষ্ট সুন্দৰ এটা গোল আছিল বিপক্ষৰ গোলকিপাৰ গুৰপ্ৰীত সিং সান্ধুক সাধাৰণতে আউটপ্লেড কৰি দিছে একো পাত্তাই পোৱা নাই এনেকুৱা ধৰণৰ এটা গোল দিলে আৰু এইটো গোল দিয়াৰ পাছত আমাৰ ভাৰতীয় ইণ্ডিয়ান ফুটবলৰ বিভিন্ন পৰ্যায়ত আলোচনা হৈছে যে এইজন প্লেয়াৰে লাল ৰিঞ্জুৱালা এইজন প্লেয়াৰে হ'ব নেকি সুনীল ছেত্ৰীৰ ৰিপ্লেসমেন্ট এনেকুৱা ধৰণে কৈছে বিভিন্নজনে বিভিন্ন পোষ্ট বনাইছে আমি পাইছো সেইবিলাক সো আপোনালোকে যদি চাই এখন খেল 1-1ত শেষ হৈছিল প্ৰথমতে বেংগলুৰু এফচিৰ চেঞ্চেজে দিছিল 19 মিনিটত হেতু এটা দুৰ্ভাগ্যজনক গোল আছিল আৰু গোলটো দেখাৰ পাছত এনেকুৱা লাগিছিল আৰু আজি নহব আৰু কি হ'ল প্ৰথমখন হাৰি এতিয়া আকৌ এনেকুৱা ধৰণৰ ষ্টাৰ্ট কিন্তু সেকেন্ড হাফৰ 68 মিনিটত আমি আকৌ পুনৰ উশাহ ঘূৰাই পালো লালিনজুৱালাৰ যেটো গোল তাৰ পাছত আমি দেখিবলৈ পালো যে খেলখন ড্ৰত সমাপ্ত হ'ল সো পজিটিভ আমি দেখিবলৈ পালো পজিটিভ গুটে প্লেয়াৰখিনি লাহে লাহে ফৰ্ম ধৰাৰ নিচিনা লাগিছে লাহে লাহে নিজৰ ছন্দত উভতাৰ নিচিনা লাগিছে প্লেয়াৰবিলাক আৰু খেলটো ভাল হৈছে প্ৰথমখনতকৈ সেকেন্ডখনৰ খেলটো কিন্তু উন্নত হৈছে এটো ক'ব লাগিব আৰু আমি আশা কৰিম যে টুৰ্নামেন্ট আগবাঢ়ি যোৱাৰ আগলৈ আৰু ভাল হ'ব সো নেক্সট যদি আমি এতিয়া আপোনালোকক পইণ্টছ টেবুলখন দেখাম বৰ্তমান সময়লৈকে তাত আপোনালোকে দেখিবলৈ পাইছে ইষ্ট বেংগল 2 আউট অফ 2 জিকি 1 নম্বৰত আছে দেন মোহন বাগান দেন মুম্বাই দেন জামশেদপুৰ টপ 4 আছে বেংগলুৰু 5ত আছে 6ত গোৱা 7ত ইণ্টাৰকাচি দেন 8ত এনইএফচি আছে দেন ওড়িশা পাঞ্জাব চেন্নাই কেৰালা সো এনইএফচি যিখন নেক্সট খেল সেইখন আছে আপোনাৰ 1 মাৰ্চ তাৰিখে সেইখন আছে মুম্বাই সিটি এফচিৰ লগত আমি আশা কৰিছো যে তাত আমি প্ৰথম জয় পাম মুম্বাইও ভাল টিম হয় যথেষ্ট ভাল টিম হয় চেম্পিয়ন টিম হয় গতিকে এইটো টিমৰ লগত ভাল খেল আমি দেখিবলৈ পাম বুলি আশা কৰিছো 1 মাৰ্চৰ দিনাখন জয় হ'ব বুলি আশা কৰিছো গতিকে এই ভিডিঅটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক কৰি দিব শেয়াৰ কৰিব চেনেলটো নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে মই খেলপ্ৰেমী আছামৰ পৰা বিদায় মাগিছো ধন্যবাদ